নমস্কাৰ জনাইছোঁ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটি বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি কোনো ধৰণৰ ৰেচিপি ভিডিঅ' লৈ অহা নাই আপোনালোকৰ মাজলৈ, এটি সৰু খবৰ লৈ আহিছোঁ। মোৰ মৰমৰ বান্ধৱী, আমি একেলগে স্কুল কলেজ কৰিছিলোঁ আৰু তাই সৰুৰ পৰাই মানে গীত মাতৰ লগত জড়িত হৈ আছিলে, খুব আগ্ৰহী তাই নাচ গানত। আৰু এতিয়া বিয়াৰ পাছতো তাই এৰি দিয়া নাই এইটো কাম, হাজবেণ্ডৰ ছাপোৰ্টত ধুনীয়াকৈ কৰি আছে। তাই এতিয়া বিবাহসূত্ৰে গুৱাহাটীত থাকে আৰু বহুত ভাল লগা কথা এটি যে তাই মানে অভিনয়ৰ প্ৰতি খুব আগ্ৰহী আছিলে আগৰ পৰা, আৰু প্ৰথম কাম কৰিব লৈছে তাই আমাৰ অসমৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী জুবিন দাৰ লগত। আপোনালোকে মৰম দি যাব আৰু বাকীখিনি কথা তাই ধুনীয়াকৈ বুজাই দিব। মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এইটো অনুৰোধ জনাইছোঁ, তাইৰ প্ৰথম কাম হিচাপে আপোনালোকে তাইক ছাপোৰ্ট কৰক আৰু মৰম দি যাওক। আৰু মোৰ ফালৰ পৰাও তাইক মোৰ ভিডিঅ'টোৰ জৰিয়তে বহুতখিনি শুভকামনা জনালোঁ। এতিয়া ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, তাৰ মুখেৰে গোটেইখিনি কথা গম পাব, গানটোৰ লগত কোন জড়িত আছে আৰু গোটেইখিনি কথা তাই ধুনীয়াকৈ কৈ দিব। লগতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, শেষৰ ফালে আপোনালোকে গানটোৰ কিছু অংশ দেখিবলৈ পাব। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই লওক। নমস্কাৰ, মই অনামিকা ডেকা বৰ্মন। অলপ পলমকৈ হ'লেও আটাইকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰঙালী বিহুৰ শুভেচ্ছাৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ কণ্ঠত আহি আছে মৰমৰ তাঁতৰ শালত বিহুগীতটি, আৰু তাত কোৰিঅ'গ্ৰাফি কৰিছে অসীম গগৈ, আৰু তাত মিউজিকটো বনাইছে শিৱব্ৰত শৰ্মা অৰ্থাৎ বাবলু দাই, আৰু অনিল হাজৰিকা সুৰ আৰু কথা কৰিছে। আৰু মই তাত অভিনয় আৰু মোৰ লগত আছে নবীন দেউৰী অভিনয় কৰিছোঁ। তাত মোৰ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে HB অনামিকা প্ৰডাকশ্যন চেনেলটোত, আপোনালোকে ইউটিউব চেনেল হয়, নতুন হয়, আপোনালোকে তাত শ্বেয়াৰ লাইক কমেণ্ট কৰিব আৰু মোৰ ভুল ভাল গোটেইখিনি আপোনালোকে জনাব বুলি আশাবাদী। আৰু গানটি খুব সুন্দৰ হয়, আপোনালোকে আঁকোৱালি ল'ব। আৰু কিবা যদি মোৰ তাত ভুল হৈছে ভাল হৈছে আপোনালোকে জনাব বুলি আশা কৰিছোঁ। গুৱাহাটী প্ৰেছ ক্লাব অৰ্থাৎ 3 মে' 3 বজাত আপোনালোকে গানটো আমি লঞ্চ কৰিম, আৰু তাত আপোনালোকে অডিঅ' ভিডিঅ' HB অনামিকা প্ৰডাকশ্যন চেনেলটোত পাই যাব। আৰু আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, আপোনালোকে বহুত মোক ছাপোৰ্ট কৰিব বুলি মই আশা কৰিছোঁ। আৰু এনেকৈ মই কৰি যাম আপোনালোকৰ আশীৰ্বাদ পালে। আৰু আপোনালোকে এই কথাখিনিৰ দ্বাৰা মই আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ গুৱাহাটী প্ৰেছ ক্লাবত 3টা বজাত 3 মে'ত আপোনালোকে আহিব আৰু মোক উৎসাহ জনাব। ধন্যবাদ। মৰমৰ তাঁতৰ শালত বহাগৰ ভৰ যৌৱনত তুমি ফুল বাচিছিলা ৰাখিনো কাক অন্তৰত। মৰমৰ তাঁতৰ শালত বহাগৰ ভৰ যৌৱনত তুমি ফুল বাচিছিলা ৰাখিনো কাক অন্তৰত। মনৰে চালে কিতে গৈ কাকেনো দেখিছিলা কাকেনো ভালে পোৱা, কাকেনো দেখিছিলা কাকেনো